পুলিচে আপোনাক কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট নেদেখুৱাকৈও আপোনাক এৰেষ্ট কৰিব পাৰে। সেইখিনি ক্ষমতা পুলিচৰ হাতত থাকে। কিন্তু ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 22ত লিখা আছে যে প্ৰটেকশ্যন এগেইনষ্ট এৰেষ্ট। ইয়াতে আপোনালোকৰ এই এৰেষ্ট কৰাৰ আণ্ডাৰত কিছুমান কথা লিখা আছে। এই এৰেষ্ট কৰা ইয়াতে পুলিচে দুটা ধৰণত এৰেষ্ট কৰিব পাৰে। এটা হ'ল পুনিটিভ ক্ৰাইম, এটা হ'ল প্ৰিভেন্টিভ ক্ৰাইম। আমাৰ ক্ৰাইম দুটা ধৰণৰ থাকে। এটা হ'ল পুনিটিভ ক্ৰাইম, য'ত ক্ৰাইম কৰাৰ পিছত পুলিচে আপোনালোকক এৰেষ্ট কৰিব, আৰু এটা হ'ল প্ৰিভেন্টিভ ক্ৰাইম, ক্ৰাইম কৰিব বুলি সন্দেহ কৰিব পুলিচে, আৰু সেই সন্দেহৰ আণ্ডাৰত আপোনালোকক এৰেষ্ট কৰিব। এতিয়া যিটো পুনিটিভ ক্ৰাইম আছে, সেই পুনিটিভ ক্ৰাইম ক্ৰাইম হোৱাৰ পিছত আপোনালোকৰ ধৰা আপোনালোকে ক্ৰাইম কৰিলে, তাৰপিছত আপোনালোকক এৰেষ্ট ৱাৰেণ্ট দিব লাগিব। এৰেষ্ট ৱাৰেণ্ট দেখুৱাই আপোনালোকক ধৰা সেই কৰিলে, এৰেষ্ট কৰিলে, তাৰপিছত আপোনাক 24 ঘণ্টাৰ ভিতৰত আদালতত আপোনালোকক হাজিৰ কৰাব লাগিব। এতিয়া যিটো প্ৰিভেন্টিভ ক্ৰাইম আছে, প্ৰিভেন্টিভ ক্ৰাইম ধৰা হ'ল আপোনাক লৈ কিবা সন্দেহ আছে পুলিচৰ, আপোনাৰ ধৰা কিবা এটা ৰাজহুৱা স্থানত গৈছে, তো তাত আপোনাক লৈ সন্দেহ আছে, আশংকা আছে যে আপোনাক লৈ বিপদ কিবা হ'ব পাৰে। তেনেকুৱা ক্ষেত্ৰত আপোনাক পুলিচে কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট নেদেখুৱাকৈ আপোনালোকৰ প্ৰিভেন্টিভ ক্ৰাইমৰ আণ্ডাৰত আহি আছে, গতিকে কোনো ধৰণৰ এৰেষ্ট ৱাৰেণ্ট নেদেখুৱাকৈ আপোনালোকক এৰেষ্ট কৰিব পাৰে। তো এইটোৱে হৈছে ভাৰতীয় সংবিধানৰ আৰ্টিকেল নম্বৰ 22ত এইটো লিখা আছে।